আজি সভাপতি নিযুক্ত হোৱাৰ পাছত তেওঁ প্ৰথমবাৰ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আহি উপস্থিত হৈছে আৰু তেওঁ সভাপতি সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পৰা তেওঁ দায়িত্ব গ্ৰহণ কৰিছে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু তাৰ পাছত ৰাজীৱ ভৱনৰ পৰা পোনে পোনে তেওঁলোক মানৱন্দ শৰ্মা কমপ্লেক্সলৈকে তেওঁলোক আহিছে আৰু অহাৰ পাছত ইয়াতে এখন জনসভা তেওঁলোকে সম্বোধন কৰি আছে আৰু এইখিনিতেই এক বিতৰ্কৰ সূচনা হৈছে যে গৌৰৱ গগৈ কমিটিত সদ্যহতে অন্তৰ্ভুক্ত হোৱা মেঘনাথ চেত্ৰীৰ এটা হোৱাটছআপ লিখনি বা হোৱাটছআপ পোষ্ট এটা সমগ্ৰ এতিয়া সকলোতে ভাইৰেল হৈ আছে বিজেপিৰ শীৰ্ষ নেতাসকলে সেই হোৱাটছআপ পোষ্টটো ভাইৰেল কৰি আছে চাওনিছে হয় গতিকে এই বিষয়ে আমি কথা পাতিম মেঘনাথ চেত্ৰী আমাৰ সৈতে আছে বিতৰ্কত সোমাই পৰিছে এই মুহূৰ্তত মেঘনাথ চেত্ৰী এটা পোষ্ট সমগ্ৰ ৰাজ্যত এতিয়া ভাইৰেল হৈ আছে সকলোতে ভাইৰেল হৈ আছে সামাজিক মাধ্যমত ভাইৰেল হৈ আছে কি লিখিছিল মেঘনাথ চেত্ৰীয়ে আৰু সেই বিষয়ে মই মেঘনাথ চেত্ৰীৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত ক'ব খুজিছো যে প্ৰশ্ন উত্থাপন হয় কংগ্ৰেছৰ সভাত টুপি পিন্ধি প্ৰৱেশ নিষিদ্ধ নেকি আৰু সেই বিষয়টোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে চৰ্চা কোনে কৰিছে বিজেপিৰ ফালৰ পৰা অভিযোগ অনা হৈছে যে মেঘনাথ চেত্ৰীয়ে লিখিছে যে তেওঁ দলীয় কৰ্মীসকলক নিৰ্দেশ দিছে যে এই সভাত টুপি পিন্ধি বা যি ধৰ্মীয় সাজ পোছাক পিন্ধি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় যাতে নাহে কাৰণ কি এই বিষয়টোৱে লৈ সমাজত বা বিজেপিয়ে এক তেওঁলোকৰ সাম্প্ৰদায়িকৰণ কৰে বুলি তেওঁ এই বিষয়টো লিখা বুলি বিজেপিয়ে এতিয়া সামাজিক মাধ্যমত সেয়া চৰ্চা কৰি আছে ক'ব লাগিব সেই বিজেপিয়ে গৌৰৱ গগৈৰ সভাত যে সংখ্যালঘু লোকসকলৰ দুই এজনৰ ফটো সন্নিৱিষ্ট কৰি অন্তৰ্ভুক্ত কৰি সেই ফটোসমূহ তেওঁলোকে পোষ্ট কৰি আছিল মেঘনাথ চেত্ৰী ডাঙৰীয়া নিষিদ্ধ কৰিছে নেকি যে কংগ্ৰেছৰ সভাত টুপি পিন্ধি লোকৰ প্ৰৱেশ প্ৰথম কথাটো হ'ল এই মেণ্টেলিটিটো সম্পূৰ্ণ আমাৰ বৰ্তমান বিজেপিয়ে অসমত শাসন কৰাৰ পৰাই দেখুৱাইছে তেওঁলোকে আমাৰ জাতি আমাৰ সম্প্ৰদায়ৰ মাজত ভাগ বিভাজন কৰি কেনেদৰে এটা ভোট বেংকক বিপথে পৰিচালিত কৰি নিজৰ আয়ত্তলৈ আনিব পাৰি সেই চিন্তাতে তেওঁলোক লাগি থকা দেখা পাইছো আৰু মূল বিষয়বস্তুটো হ'ল আমাৰ আইডিঅলজি বহুত ষ্ট্ৰং আমাৰ আইডিঅলজি হ'ল ধৰ্ম নিৰপেক্ষ আইডিঅলজি আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোকে সমভাৱে ভাবি সমতাৰে শান্তি সম্প্ৰীতিৰ মাজেৰে প্ৰগতিশীল অসম গঢ়িবলৈ ওলোৱা এটা আইডিঅলজি কিন্তু তেওঁলোকৰ আইডিঅলজি হ'ল ভাই ককাইৰ মাজত জাতি সম্প্ৰদায় বিচাৰ কৰি সৰু সৰু গোটলে আমাৰ যি পৰম্পৰাগত যি আমাৰ ভাতৃত্ববোধ আছে এই বিনষ্ট কৰাই হৈছে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আজি মই মন কৰিছো যে এটা দুষ্ট চক্ৰই মোৰ পুৰণা ফটো এটা ইউজ কৰি নিজৰ তেওঁলোকৰ নাম্বাৰতে এটা হোৱাটছআপ একাউণ্ট খুলি সেই হোৱাটছআপৰ পৰা তেওঁ মোৰ নাম দি ছেভ কৰি সেই ছেভ থকা নাম্বাৰৰ পৰা তেওঁলোকৰে আইটি চেলৰ কোনোবা এজন বন্দুক দি স্ক্ৰীনশ্বট মাৰি সেই স্ক্ৰীনশ্বটটো তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল কৰিছে এতিয়া প্ৰথম কথাটো হ'ল এই দুষ্ট বুদ্ধি তেওঁলোকৰ ক'ৰ পৰা আহে মই সেয়ালৈ আচৰিত হৈছো আৰু আচৰিত হৈছো অসমৰ এটা ভাল বিভাগৰ দায়িত্বত থকা আমাৰ মন্ত্ৰী মহোদয়ে অলপ আগত পোষ্ট এটা লিখিছে আৰু দুৰ্ভাগ্যজনক কথা মই ক্ৰছ কাৰেণ্টত প্ৰত্যেকগৰাকী দৰ্শকক শ্ৰদ্ধা নিবেদন কৰি জনাইছো যে যিটো পোষ্ট ওলাইছে তাৰ তলত চাব মেঘনাথ চেত্ৰী ছেক্ৰেটাৰী APCC বুলি কোৱা আছে মই 2001 চনৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ মই ৰাইজৰ সেৱা কৰা মনোবৃত্তিৰে কাম কৰি আহিছো মোৰ কাৰণে মুছলমানসকল হিন্দুসকল খ্ৰীষ্টানসকল শিখ ইছাইসকল বুলি নাই মই মানৱতাৰ প্ৰথম গুৰুত্ব দিছো আৰু মানৱ কল্যাণৰ কাৰণে যাতে সেৱা কৰিব পাৰো মই ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰিছো যিসকলে মোক ওচৰৰ পৰা পাইছে তেওঁলোকে নিশ্চয় জানে এতিয়া কথাটো হ'ল যিটো ওলাইছে হোৱাটছআপৰ স্ক্ৰীনশ্বট মই সকলোকে অনুৰোধ কৰিছো আপোনালোকে তলত চাব পৃথিৱীৰ কোনো এজন ব্যক্তিয়ে নিজৰ নামটো স্পেলিং ভুল নিলিখে আৰু সেই নামটোৰ তলত লিখিছে মেঘনাথ চেত্ৰী MEGHNAT আৰু মই কোনো প্ৰফাইল হওক কোনো নিজৰ নামটো কোনো ভুল নিলিখে পৃথিৱীৰ কোনো ব্যক্তিয়ে ভুল নিলিখে গতিকে এই যিটো লিখিছে তাত ভুল লিখা আছে এক নম্বৰ কথা আৰু দ্বিতীয় কথাটো হৈছে মই সকলোকে আহ্বান জনাওঁ মেঘনাথ চেত্ৰীয়ে টাৰ্গেট কিয় যদি আপুনি অস্বীকাৰ কৰিছে গোটেই বিষয়টো তেতিয়াহ'লে মেঘনাথ চেত্ৰীয়ে কিয় টাৰ্গেট হৈ গ'ল জাষ্ট আৰম্ভণিতে সেই টাৰ্গেটটো এতিয়া মই বেছি ক'ব লাগে বুলি নাভাবো
আজিকালি বিজেপিৰ IT সেল আৰু বিজেপিৰ কিছুমান বৰমূৰীয়াসকলে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মানে মানসিকভাৱে ডেভেলপমেন্ট নাই বুলি ভাবে মই যেটো ব্যক্তিগতভাৱে মই অনুভৱ কৰিছো নহলেতো তেওঁলোকৰ দৰে ব্যক্তিয়ে সেই কথাটো কৰিব লাগে নে মোৰ ক্ষেত্ৰতে নহয় অন্যান্য ক্ষেত্ৰত চাওক ৰাইজৰ ভোট লৈ ৰাইজৰ সেৱা কৰিবলৈ অহা ব্যক্তিসকলে আজি কোনটো বিষয়ৰ লগত জড়িত হৈ আছে কেতিয়াবা তেওঁলোক ডিলিমিটেশনৰ লগত কেতিয়াবা বদলি নাজমৰ মেঘনাথ এটা প্ৰশ্ন সুধিব বিচাৰিছো যি বিজেপি এতিয়া সমগ্ৰ বিষয়টো তেওঁলোকে চৰ্চা কৰি আছে বা এটা ইস্যু কৰিব বিচাৰি আছে সেই বিজেপিয়ে গৌৰৱ গগৈৰ সৈতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ যিসকলে দাড়ি বা ধৰ্মীয় পোছাক পৰিধান কৰে তেওঁলোকৰ ফটো সংযোজন কৰি সামাজিক মাধ্যমত ভাইৰাল কৰি দিয়া নাই নেকি আৰু সেই কেইজনে লোকে এতিয়া এই বিষয়টো লৈ নাই কংগ্ৰেছৰ সভাত টুপি পিন্ধি প্ৰৱেশ নিষিদ্ধ গতিকে তেওঁলোকে কৰবাত না কৰবাত আচলতে ঘৰিয়ালৰ চকু পানী টুকাৰ নিচিনা কাৰবাৰ হৈছে আচলতে দুইটা নহয় মোৰ নাম দিলৱাৰ হোসেন ভুল নহয় আপুনি নকৰে মই আপোনাক এটা যথেষ্ট ৰেসপেক্ট কৰো আমি হলো নতুন প্ৰজন্মৰ যুৱক আমি এই ডাৰ্টি যোনটো পলিটিক্স এটুক লৈ এতিয়া আমাৰ ঘৰৰ পৰিয়ালৰ মানুহে আমাৰ সমাজৰ মানুহে ৰাজনীতি কৰা মানুহক ঘৃণা কৰিবলৈ লৈছে অৱহেলা কৰিবলৈ লৈছে হেতুক লৈ আমি আত্মদহনত ভুগো ৰাজনীতিটো ইমান বেয়া নেকি কিন্তু আমি এই ৰাজনীতি ধাৰাটো হেলদি ৰাজনীতিলৈ আনিবলৈ বিচাৰিছো যুৱ প্ৰজন্ম ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হওক ৰাজনীতিৰ প্ৰকৃত উদ্দেশ্যটো হৈছে এটা মঞ্চত থাকি ৰাইজক সেৱা কৰা কিন্তু এতিয়া ব্যক্তিগত সেৱাত সকলো মজবুৰ থাক বুজাব গতিকে মই যেতিয়া কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী সাৰ্টিফিকেট লৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে ওলাইছিলো মোৰ পলিটিকেল সায়েন্সৰ শিক্ষাগুৰু আছিল স্বৰ্গীয় বিমল বৰা ছাৰ তেওঁক যেতিয়া মই তেখেতৰ ভৰি চুই শুভেচ্ছা লৈছিলো তেতিয়া মোক কৈছিলে ছেত্ৰী তই মোৰ ক্লাছৰ সকলোকে অজলা ল'ৰা আচ্ছা নহয় পৃথিৱীখন বহুত বেয়া মানুহে ভৰি পৰিছে আপুনি অস্বীকাৰ কৰিছে সেইটো সেই কথাটো সেই সত্যতা প্ৰমাণ কৰাৰ আমাৰ হাততো কোনো ধৰণৰ মেচিনাৰী নাই যে আন কোন আচলতে সঁচা কোন মিছা কিন্তু এইখিনিতে এটা প্ৰত্যাহ্বান জনাইছো মই প্ৰত্যাহ্বান জনাইছো মই মেঘনাথ চেত্ৰী স্বৰ্গীয় কপিল চন্দ্ৰ চেত্ৰীৰ পুত্ৰ মই ৰাজনৈতিক লাভালাভ চৰকাৰ থাকোতেও মই আছিলো মোৰ জীৱন ধাৰণ কেনেকুৱা মোৰ ঘৰ কেনেকুৱা আৰু মই কেনেকৈ থাকো সকলোৱে জানে আমি ৰাইজৰ সেৱা কৰিব ওলোৱা ব্যক্তি আপোনাক আজি মই আপোনাৰ জৰিয়তে ক্ৰছ কাৰেণ্টৰ জৰিয়তে সমগ্ৰ অসমৰ যুৱ বন্ধুসকল এজিপি বিজেপি কংগ্ৰেছৰ শ্ৰদ্ধাৰ কৰ্মীসকল সকলোকে মই আহ্বান জনাইছো এটা মোৰ পিতৃ এজন মোৰ মাতৃ এগৰাকী মই অসম মাটিৰ এই পবিত্ৰ ভূমিৰ পৰা মই ৰাজনীতি কৰা যুৱক হিচাপে মই আপোনালোকক জনাইছো যদি কোনোবা বিষয়ববীয়া কোনোবা মন্ত্ৰী কোনোবা বিশেষ ব্যক্তিয়ে যদি প্ৰমাণ কৰি দিব পাৰে মই তৎমুহূৰ্তে ৰাজনীতিৰ পৰা চিৰজীৱনৰ কাৰণে সন্যাস ল'ম অত্যন্ত আবেগিক এটা মন্তব্য মেঘনাথ চেত্ৰীৰ আৰু এইখিনিতে ক'ব খুজিছো যে মেঘনাথ চেত্ৰী গৌৰৱ গগৈ সভাপতি নিযুক্ত হোৱাৰ পাছতে তিনিগৰাকীকৈ ব্যক্তিক তেওঁ এটাচ ছেক্ৰেটাৰী টু প্ৰেচিডেণ্ট তেওঁলোকে সেই পদবীত তেওঁ নিযুক্তি দিছে আৰু তাৰ ভিতৰত মেঘনাথ চেত্ৰী এজন ঋতুপৰ্ণ কোঁৱৰ আৰু এজন হল উদিত ভানু এই তিনিগৰাকী ব্যক্তিক তেওঁ ছেক্ৰেটাৰী এটাচ টু প্ৰেচিডেণ্ট নিযুক্তি দিছে অৰ্থাৎ গৌৰৱ গগৈ তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত মেঘনাথ চেত্ৰীও এজন কিন্তু আৰম্ভণিতে এক যে বিতৰ্ক ঘোষণা হৈ গৈছে যে মেঘনাথ চেত্ৰীয়ে তেওঁ হোৱাটছআপত নিৰ্দেশ দিছে দলীয় কৰ্মীক ধৰ্মীয় সংখ্যালঘুসকলক যাতে টুপি পৰিধান কৰি নাহে সেই অভিযোগ উত্থাপন কৰি আছে বিজেপি এটা স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে আৰু সেই বিষয়টো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি আছে মেঘনাথ চেত্ৰীয়ে কৈছে কোনো ধৰণৰ ধৰ্মীয় মেৰুকৰণ জাতীয় কোনো ধৰণৰ এই ইছ্যু কংগ্ৰেছে নকৰে বা মেঘনাথ চেত্ৰীয়ে নকৰে বুলি তেওঁ কৈছে মেঘনাথ চেত্ৰী আপুনি গৌৰৱ গগৈৰ বিশ্বস্ত তিনিগৰাকী ব্যক্তিৰ কাৰণ কি যিসকল ছেক্ৰেটাৰী এটাচ হয় আমি দেখা পাইছো সভাপতি পদত নিযুক্ত হোৱাৰ পিছত প্ৰতিগৰাকী ব্যক্তিয়ে সভাপতিয়ে নিজৰ বিশ্বস্ত মানুহখিনিক নিজৰ টিমত লৈ লয় গতিকে আপুনি কি ক'ব খুজিব যে আপোনাৰ প্ৰগ্ৰাম দেখা পাইছো গৌৰৱ গগৈকো আক্ৰমণ লক্ষ্য কৰি লোৱা হৈছে কৰবাত পাকিস্তানৰ লিংক কৰিব খোজা হৈছে আৰু এতিয়া ছেক্ৰেটাৰী এটাচ টু দ্য প্ৰেচিডেণ্ট মেঘনাথ চেত্ৰীকো একেধৰণৰ এক সাম্প্ৰদায়িক দৃষ্টিভংগীৰে সজাই পৰাই তুলিব খোজা হৈছে মই দিলৰ দৰে এটা কথাই ক'ব বিচাৰিম এই মঞ্চৰ পৰা যে আমি খুব সৰু ঘৰৰ পৰা আহিছো এগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ মই কনিষ্ঠ পুত্ৰ আৰু মই 2001 চনৰ পৰা NSYৰ লগত জড়িত আছিলো 2011 চনত যেতিয়া মই যুৱ কংগ্ৰেছৰ লগত জড়িত হৈছিলো মই তেতিয়া আমাৰ প্ৰিয় নেতা জননেতা তৰুণ গগৈ ছাৰৰ মই সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিলো আৰু বিভিন্ন কাৰ্যসূচী কৰোঁতে তেওঁ মই আশীৰ্বাদ পাবলৈ সক্ষম হৈছিলো পৰৱৰ্তী সময়ত মই যেতিয়া যুৱ কংগ্ৰেছ সক্ৰিয়তাৰে কৰি আছিলো সেই সময়ত যিহেতু মই কলিয়াবৰৰ পৰা বিলং কৰোঁ
মোক মই তেনেকে ৰাজনৈতিকভাৱে দলীয় কাম কৰোঁতে মই চৰ্দাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত মোৰ চিনা পৰিচয় হয়। চিনা পৰিচয়টো লাহে লাহে এটা ৰাজনৈতিক সম্পৰ্কই ক'ব লাগিব। আৰু ৰাজনৈতিক সম্পৰ্ক হয় যেতিয়া তেওঁক মই তেওঁ কলিয়াবৰ লোকসভাত তেওঁ প্ৰাৰ্থিত্ব আগবঢ়ালে, লোকসভাৰ সাংসদ হ'ল। আমি যথেষ্ট কষ্ট কৰিলো, সকলোৱে আমি তেখেতক জয়যুক্ত কৰি উৎফুল্লিত হলো। সেই যে 10 বছৰ তেওঁ আমাৰ সাংসদ আছিল, সেইখিনি সময়ত মোৰ সৌভাগ্য হ'ল যে তেওঁ অলপ তেওঁৰ বিষয়ে জনা, তেওঁ কেনে ব্যক্তি, তেওঁ কেনে মানসিকতাৰে পৰিপুষ্ট ব্যক্তি, তেওঁৰ আচাৰ ব্যৱহাৰ কেনেকুৱা, অসমক লৈ তেওঁৰ কি সপোন আছে, অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে তেওঁ কেনেদৰে প্ৰস্তুতি কৰিব বিচাৰে। ৰাজনীতিলৈ তেওঁ ইমান ডাঙৰ ঘৰৰ ব্যক্তি, ৰাজনীতিলৈ লাহেকৈ থাকিব পাৰিলেহেঁতেন, কিন্তু ৰাজনীতিলৈ অহা উদ্দেশ্যটো কি যিদিনাৰ পৰাই মই জানিলো, তেওঁৰ প্ৰতি মই অনুপ্ৰাণিত হলো। আৰু তেওঁৰ লগত মই কাম কৰা এটা সৌভাগ্যৱান বুলিয়ে ক'ব লাগিব মোক, যে মোৰ দৰে এটা গাঁৱৰ ভিতৰৰ পৰা অহা ল'ৰা এটাই, আমাৰ কোনো পলিটিকেল বেকগ্ৰাউণ্ড নথকা ল'ৰা এটাই তেওঁৰ দৰে এজন আজি সৎ নিষ্ঠাবান নিকা ভাৱমূৰ্তিৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অহৰহ বুকুৰ মাজত অসমৰ যুৱ প্ৰজন্ম, অসমৰ সকলো সমস্যা সমাধান কৰি অসমৰ আই মাতৃ, কৃষক, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়ন সাধনৰ চেষ্টা কৰে। এতিয়া গোটেই যিটো বিষয়ে চৰ্চা হৈছে, সেই চৰ্চাটো আপোনাৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে চেষ্টা চলাই থকা হৈছে। এই বিষয়ে আপুনি আইনৰ সহায় ল'বনে বা কিবা তেনেকুৱা ধৰণৰ ভাবিব নেকি বিষয়টো, যে কাৰণ কি বিভিন্ন ভাল ভাল পদবীত থকা মন্ত্ৰী বিধায়কে সেই পষ্টটো শ্বেয়াৰ কৰি আছে? মই দিলৱাৰ দা আপোনাক কৈছো, আপোনাৰ জীৱনতো এটা ভাবিব নলগীয়া অকস্মাত এটা ঘটনা ঘটিছে। এইখন অসমতে এইখন চৰকাৰেই আছিলে। যিহেতু মই আপুনি আইনী ব্যৱস্থা ল'বলৈ কৈছে, জ্ঞানী আৰু মূৰ্খৰ মাজত মই জ্ঞানী মানুহ নহয়। জ্ঞানী আৰু মূৰ্খৰ মাজত এটাই পাৰ্থক্য মই সদায় ভাবো, যে যদি অলপো জ্ঞান আছে তেতিয়াহ'লে মূৰ্খক ক্ষমা কৰি দিব লাগে। কোনোবা এজন ব্যক্তিক তেওঁলোকে ভয় ভাবুকি দেখুৱাই বা লোভ দি 2 টকা দি 1500 টকা দি হয়তো তেওঁলোকে তেনেকুৱা এটা কাম কৰিবলৈ প্ৰচোচিত কৰিছে। আৰু তেওঁলোকে মন্ত্ৰীসকলে যিসকলে দিছে, মই জ্ঞাত নহয়, এগৰাকী মই পাইছো, তেওঁলোকে এইটো প্ৰচাৰ কৰিছে। তেওঁলোকৰ ভিতৰৰ উদ্দেশ্যটো এটাই, যোৱাকালি এগৰাকী মন্ত্ৰীয়ে 2গৰাকীমান মৰিগাঁৱৰ 2গৰাকীমান মাইনৰিটি ব্যক্তি, চব যাৰ যি পোচাক, তাক সমালোচনা কৰাৰ কাৰ অধিকাৰ আছে? আমি এখন গণতান্ত্ৰিক, সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক। সংবিধানে আমাক পোচাক কৰি বিজেপিৰ সভাতো যোৱা মানুহ এই কাৰণতে তেনেকুৱা কথা কৈছে। তেওঁলোকৰ উদ্দেশ্য এটাই, যে মেঘনাথ চেত্ৰী উঠি অহা যুৱক, খুব সাধাৰণ ঘৰৰ পৰা উঠি অহা যুৱক, এটা গোৰ্খা কমিউনিটিৰ পৰা বিলং কৰা এটা যুৱক, আৰু এই যুৱকে বহুত নিষ্ঠা, বহুত প্ৰত্যাহ্বানৰ মাজতো সৎ পথেদি চলি এটা ৰাজনীতিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ সহযোগিতা আগবঢ়াই আহিছে। আৰু এনে ক্ষেত্ৰত দেখিছে যে চৰ্দাৰ সাংসদ, মাননীয় সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গৌৰৱ গগৈ ডাঙৰীয়াই কাম কৰাৰ এটা সুবিধা প্ৰদান কৰিছে। তাক লৈ তেওঁলোকে ভাবিছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো লাগি লাগি তেওঁলোকে মুখ ঠিকেচা খালে, এতিয়া কিজানি গৌৰৱ গগৈৰ লগত থকা 2-এজনক আমি টাৰ্গেট কৰিলো। ঠিক আছে, হয়, এয়া আছিল মেঘনাথ চেত্ৰী তেওঁৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰি আছে বিজেপি বা বিজেপিৰ যিসকল বিধায়ক নেতা, যি তেওঁ পোষ্টটো ভাইৰেল কৰি আছে, সেই সন্দৰ্ভত তেওঁ স্পষ্টীকৰণ দিছে যে তেওঁৰ নামত। ঠিক আছে বাৰু, কৰিলো। হয়, মই মেঘনাথ চেত্ৰী, মই ক্ৰছ কাৰেণ্টৰ জৰিয়তে অসমৰ সকলো যুৱ বন্ধুসকল, আই মাতৃসকল, দাদাইদেউসকল, সকলোকে, সকলো দলৰ, সকলো সংগঠনৰ যুৱ বন্ধুসকলক মই আহ্বান জনাইছো, কোনো কাৰণতে মই মেঘনাথ চেত্ৰীয়ে এনেধৰণৰ মানসিকতা লৈ নুফুৰো। আপোনালোকে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব। আমি নতুন অসম, সকলোৰে কাৰণে বিকশিত অসম, য'ত জাতি সম্প্ৰদায় বুলি নাই, অত্যাচাৰ বুলি নাই, ভ্ৰষ্টাচাৰ বুলি নাই, প্ৰকৃততে ৰাইজৰ সেৱা কৰা ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ ওলাইছো। আপোনালোকক আহ্বান কৰিছো, মোৰ বিৰুদ্ধে যি দুষ্ট চক্ৰই এই কামৰ লগত জড়িত হৈছে, তেওঁলোকক ক্ষমা কৰি দিব। আৰু তেওঁলোকৰ কথাত আপোনালোক অনুগ্ৰহ কৰি পঠিয়াই নাযাব। কিবা কথা থাকিলে মোৰ ফেচবুকত একাউণ্ট আছে, মোক কমেণ্ট দিব, মোক জনাব। মই সদায় আপোনালোকৰ সেৱাত ভৰ্তি হৈ থাকিম। হয়, এয়া আছিল মেঘনাথ চেত্ৰী স্পষ্টীকৰণ দিছে যে তেওঁৰ নামত দুষ্ট চক্ৰকে অপপ্ৰচাৰ কৰি আছে। তেনেধৰণৰ মানসিকতা তেওঁৰ ব্যক্তি নহয়। ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে কিমান এটা ডাঙৰ অপপ্ৰচাৰ চলাই আছে। চাওকচোন, সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ আছে এটা পোষ্ট, যিটো পোষ্টে সমগ্ৰ ৰাজ্যতে হিলাই দিছে যে কংগ্ৰেছৰ সভাত থাকিব নোৱাৰিব টুপি পিন্ধা কোনো ব্যক্তি। ইমান মিছা এটা অপপ্ৰচাৰ চলাইছে। চাওকচোন, সঁচাই আচৰিত ধৰণৰ কথা, কেতিয়াও মানি ল'ব নোৱাৰা কথা। বিজেপি চৰকাৰখনে সঁচাকৈ হিন্দু মুছলিম কৰি থাকোঁতে গোটেই শেষ হৈ গৈছেগৈ। সকলোৰে মাজত ভেদভাৱ আনিছে অকল বিজেপি চৰকাৰখনে। চাওকচোন, ইমান মিছাকৈ ক'ব লাগে নেকি যে বেলেগক বদনাম এটা দি যে কংগ্ৰেছৰ সভাত থাকিব নোৱাৰিব আপোনাৰ
টুপি পিন্ধা কোনো ব্যক্তি চব মিছা কথা এটাক লৈ পিনি কিমান সামাজিক মাধ্যমত তুলপাল লাগি আছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল